আপোনাৰ পোনপ্ৰথমে মই প্ৰচাৰ মাধ্যমৰ সাংবাদিক বন্ধুসকলক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে ইয়ালৈ আহি মোৰ এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰচাৰৰ কাৰণে আহিলা, উপস্থিত হ'লা আৰু ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছা। তাৰ কাৰণে মই তোমালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা 26 আৰু যোৱা 26 আৰু 27 তোমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আমাৰ ৱৰ্ল্ড গ্ৰেণ্ড মাষ্টাৰ S C নিবাসন ছাৰ আৰু আমাৰ আছাম অকিনাৱাৰ ষ্টাইল চিফ জিতেন বৰা ছাৰৰ তত্বাৱধানত অনুষ্ঠিত হৈ যোৱা ব্লেক বেল্ট ছেমিনাৰ এণ্ড ব্লেক বেল্ট গ্ৰেডিং কেম্প হৈছিলে। তাতে আমাৰ 4জনকৈ প্ৰশিক্ষাৰ্থী তাত যোগদান কৰিছিলেগৈ আৰু লগতে ময়ো ব্লেক বেল্ট থাৰ্ড ডান কনফাৰ্মৰ কাৰণে তাত প্ৰশিক্ষণ লৈছিলোঁ আৰু তাতে তোমাৰ ব্লেক বেল্ট থাৰ্ড ডান কনফাৰ্ম কৰিবৰ কাৰণে সক্ষম হ'লোঁ। ছাৰে যোগ্যতা অৰ্জন কৰিছোঁ বুলি চাৰ্টিফিকেট প্ৰদান কৰিছে। প্ৰশিক্ষণ লৈ মোৰ যথেষ্ট ভাল লাগিছিলে, কাৰণ আমি যিজন মাষ্টাৰ আহিছিলে তেখেত কাৰাটেৰ মহাপুৰুষ বুলি ক'ব লাগিব। আমি জন্মৰ পৰাই তেওঁৰ নাম শুনি আহিছোঁ আৰু দেখি আহিছোঁ। তেওঁৰ কাৰাটেৰ ওপৰত জ্ঞান শিক্ষা শিকোৱা সেইখিনি ওচৰৰ পৰা পালোঁ, দেখিলোঁ, শিকিলোঁ। আৰু কাৰাটেটো আমি শিকিবলৈ বহুত বাকী আছে। মোৰ বোধহয় মই অনুভৱ কৰিছোঁ মই শিকিহে আছোঁ। মই কাৰাটেৰ শিক্ষাৰ্থী বুলিয়ে ভাবোঁ। মই নিজকে ইনষ্ট্ৰাক্টৰ বুলি মই ভবা নাই, কাৰণ মোৰ শিকি শেষ হোৱা নাই। মই শিকিহে আছোঁ, ছাৰহঁতৰ পৰা জ্যেষ্ঠজনৰ পৰা শিকিহে আছোঁ। আৰু মোৰ এই স্কুলৰ পৰা যিসকল খেলুৱৈয়ে আৰু যিসকল প্ৰশিক্ষাৰ্থীয়ে গৈ পেলাই তাত বেল্ট প্ৰদান কৰিলে নিশ্চয় মই আনন্দিত। আৰু ইয়াৰ ওপৰত মোৰ ক'বলৈ কোনো ভাষাই নাই, কিমান মই আনন্দ পাইছোঁ। গুৰু দক্ষিণা হিচাপে তেওঁলোকে মোক এই উপহাৰ দান কৰিছে বুলি মই ভাবিছোঁ মনতে। মোৰ ইমানখিনি কিমান কি কৰিব পাৰিছোঁ ক'ব নোৱাৰিও। মই যিমান মোৰ সামান্যকণ জ্ঞানৰ দ্বাৰা মই তেওঁলোকক শিকাইছোঁ আৰু তেওঁলোকে লৈছে, তাৰ পৰা উপকৃত হৈছে বুলি ৰাইজে তথা ছাৰসকলে দেখিছে আৰু তাৰ ওপৰত তেওঁলোকে নিৰ্ণয় লৈ তেওঁলোকক কৃতজ্ঞতা অৰ্জন যোগ্যতাটো দিছে। ইয়াকে কৈ মোৰ